মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি যোৱাবাৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ 2025 চনত অহা গণিতৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা কোৱেশ্চন চাও। লেফ্ট মানে গ্ৰাফ P, Q, R আৰু S দ্বাৰা সমাধান কৰা প্ৰশ্নৰ সংখ্যা দেখুওৱা হৈছে। ইয়াতে এইটো গ্ৰাফ এটা লেখ। ইয়াতে P মানে এটা কেন্দ্ৰীয় ছাত্ৰ, Q, R, S এই চাৰিজন ছাত্ৰ বা ছাত্ৰী আছে। ইহঁতে কিছুমান কি প্ৰশ্ন সমাধান কৰিছে। P এ কিমানটা কৰিছে? 4 মানে প্ৰশ্নৰ সংখ্যা। এইফালে কি প্ৰশ্নৰ সংখ্যা, এইটো হল প্ৰশ্নৰ সংখ্যা এইফালে। কিউৱে কিমান কৰিছে? 6টা। এছ এ কৰিছে কিমান? 8টা আৰু আৰ এ কৰিছে 10টা প্ৰশ্নৰ সমাধান কৰিছে। এতিয়া আমি কি ক'ব লাগে? কোৱেশ্চনটো আছে ওপৰৰ লেখৰ পৰা পি এছ এ একেলগে সমাধান কৰাতকৈ কিউ আৰু আৰ এ একেলগে কিমান বেছি প্ৰশ্ন সমাধান কৰে? পি আৰু এছ এ লগ লাগি কিমানটা সমাধান কৰে? পি এ সমাধান কৰে 4টা আৰু এছ এ সমাধান কৰে কেইটা? 8টা। তাৰমানে পি আৰু এছ এ সমাধান কৰে কেইটা? 8টা প্ৰশ্ন সমাধান কৰে। আৰু কিউ আৰু আৰ এ কেইটা সমাধান কৰে? কিউ এ সমাধান কৰে 6টা আৰু আৰ এ সমাধান কৰে 10টা। তাৰমানে কিমান হল? 16টা। এতিয়া পি আৰু এছ এ একেলগে সমাধান কৰাতকৈ কিউ আৰু কিমান বেছি? গতিকে এইটো কিউ আৰু আৰ এ কি কৰে? লগি কিমান কৰে সমাধান, সেইটো বেছি সমাধান কৰে। পি আৰু এছতকৈ বেছি সমাধান কৰে। এতিয়া কিমানটা বেছি? যিহেতু ইহঁতে 16 আৰু এইটো 12, 16ৰ পৰা 12 হলে কিমান? 4টা সমাধান কিউ আৰু আৰ এ বেছিকে কৰে ইহঁতে পি আৰু এছ এ কৰা সমাধানতকৈ। গতিকে আমাৰ অপচন হব এ, মানে এ এনসাৰ। 4টা সমাধান বেছি। নিশ্চয় বুজি পাইছা? তলৰ কোনটো আয়তৰ কালি আটাইতকৈ বেছি আৰু কালিৰ মান কিমান সেইটো উলিয়াব লাগে। গতিকে ইয়াতে আয়ত কেইটা আছে? 4টা আয়ত আছে আৰু ইহঁতৰ কি দিয়া আছে? দিগ আৰু প্ৰস্থৰ মানটো দিয়া আছে। গতিকে ইহঁতৰ দিগ প্ৰস্থৰ মানে কি কালি কিমানটো বেছি? গতিকে আমি জানো আয়তৰ কালি মানে কি? দিগ পূৰণ প্ৰস্থ হলে সেইটো হল আয়তৰ কালি। এতিয়া আমি যদি প্ৰথম যিটো চিত্ৰ আছে এইটো প্ৰথমটো কালি যদি চাও কিমান? 15 পূৰণ 10। 15 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ মানে পূৰণ কৰিলে 150 সেন্টিমিটাৰ। আমি এই ফিগাৰটোত কালি পাইছো 150 সেন্টিমিটাৰ। এতিয়া বি টোত আমি কিমান পাম? বি টোত 14 গুণ, এইটো বি ফিগাৰটোত আছে 14 গুণ 100 পূৰণ কৰি চাইলে পাই 196। এইটো সেন্টিমিটাৰ স্কয়াৰ হ'ব। সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ। এটা সি ফিগাৰটো সি টোত কিমান আছে? 15 গুণ 12 গুণ পূৰণ কৰিলে 12 5 গুণ 60, 12 গুণ 12 6 18 সেন্টিমিটাৰ স্কয়াৰ। আৰু ডি ফিগাৰটোত কিমান হ'ব? 17 পূৰণ 11, 11 7 গুণ 77, 11 গুণ 11 হাতে 18 ইমান সেন্টিমিটাৰ স্কয়াৰ। গতিকে ইয়াতে কোনটো ফিগাৰৰ হেৰিটো বেছি হ'ব? আমাৰ এ টোৰ 150 সেন্টিমিটাৰ, এটোৰ 196, এটো 180। তাৰমানে বি ফিগাৰটোৰ আমাৰ কি হ'ব? এইটো যেহেতু আটাইতকৈ ডাঙৰ 196 টো
আটাইতকৈ ডাঙৰ গতিকে বি যেটো ফিগাৰ আছে এই ফিগাৰটোৰ কি কালিটো বেছি হ'ব আৰু হেতু 196 কিন্তু আমাৰ ইয়াতে অপচন কোনটোত আছে কোনটো বি ফিগাৰ বি আয়তটো আৰু 196 গতিকে আমাৰ হ'ব এই বি অপচনটো হ'ব আমাৰ এনসাৰ হ'ব নিশ্চয় বুজি পাইছা গতিকে আয়তৰ কালি কি আমি উলিয়াব লাগিব দিক পূৰণ প্ৰস্থ ইয়াতে এইটো এটা কি এই আয়তটো কি এটা বৰ্গ কাৰণ তাৰ দিক আৰু প্ৰস্থৰ মানটো একে হয় গতিকে তোমালোকে কিন্তু এইটো এনেকুৱা ধৰণৰ এটা কথা কি মন কৰিবা কিছুমানে এনেকে যদি ছবিটো দিয়ে এইবিলাক মান বিলাক দিয়ে তেতিয়া তোমালোকে আয়তটো জুখি চাই কালিটো উলিয়াৰ কথা নাই কাৰণ এইটো 14 সেন্টিমিটাৰ বা 15 সেন্টিমিটাৰ এইবিলাক নহয় মাত্ৰ এইটো কি দিয়া আছে আমি এটা আকি দিয়া এইটো দিয়া আছে যে আয়ত বা বৰ্গ যি হয় গতিকে আমি কি কৰি চাব লাগিব এইটো পূৰণ কৰি চাব লাগিব 2025 চনত অহা এবাৰ আনকমন কোৱেশ্চন চাবা 5/22 plus 7/22 minus 3/22 plus 9/22 minus 1/22 এইটোৰ মানটো কিমান হয় এই চাৰিটা অপচন দিয়া আছে গতিকে ইয়াতে আমি এটা কথা কি মন কৰিছো ইয়াতে আটাইকেইটাৰে ভগ্নাংশকেইটাৰ হৰটো একে গতিকে হৰ একে হলে আমাৰ কি হ'ব ইয়াতে আমি লিখিব পাৰো 5/22 plus 7/22 minus 3/22 plus 9/22 minus 1/22 গতিকে এইটাৰ কি হ'ব যেটো আমাৰ হৰ কেটা একে গতিকে লসাগু একে হ'ব 22 হ'ব গতিকে এইটো 5 plus আমাৰ সিধাতে আমি লিখিব পাৰিম হৰ একে হলে আমাৰ লগ যেটো থাকিব সেই লগটো আমি ডাইৰেক্ট লিখিব পাৰিম আমি প্ৰত্যক্ষভাৱে লিখিব পাৰিম গতিকে 5 plus 7 minus 3 plus 9 minus 1 হল এতিয়া তলত কি আহিব 22 পাঁচে হাতে 12 আৰু বিয়োগ 3 9 এক গল আমি বেলেগ বেলেগকে কৰিব পাৰো এই প্লাস কেটা লগ কৰিব পাৰো আমি এইটো কৰিব পাৰো পাঁচে হাতে 12 3 আৰু 9 এক গল 8 সমান এইটো 22 12 আছে 20 20ৰ পৰা 3 গল বিয়োগ 3 15 হৰণ 12 নিশ্চয় বুজি পাইছা এইটো কি কৰিছো 20ৰ এইটো 12 আছে 20 আৰু 20ৰ এইটো 3 গল 17 গতিকে 12 ভাগ 22 ভাগৰ 17 হ'ব গতিকে আমাৰ এনসাৰটো হ'ব অপচন B2 নিশ্চয় বুজি পাইছা একো প্ৰবলেম নাই কিয় আমাৰ হৰ বিলাক আটাইকেইটা ভগ্নাংশৰে একে নেক্সট এইটো আমাৰ চাবা কি আছে 8 minus 18 minus into 16 minus 5 minus 4 minus 1 এইটোৰ মান লাগে মোক উলিয়াব ইয়াতে গতিকে আমি কি আটাইতকৈ আগতে কিহৰ কাম কৰিম আমি এই বাৰডালৰ কাম কৰিম এই চিনডালৰ কাম কৰিম গতিকে এইখিনি আমি যেনেকৈ আছে তেনেকৈ লিখিছো 8 minus 18 minus 16 minus 5 4 minus 1 3 বাকি যেনেকৈ আছে তেনেকৈ লিখিছো এইটো 8 minus 18 minus 16 minus 5 minus 3 2 হ'ব 5 minus 3 2 হ'ব পাছৰ পৰা 3 গল 2 আমি মানে চন্দ্ৰ বন্ধনীৰ যেটো কাম কৰিছো ফাৰ্স্ট ব্ৰেকেটৰ কাম তাৰ পিছত আমি কি কৰিম সেকেন্ড ব্ৰেকেট কুটি বন্ধনীৰ কাম কৰিম দেখি 8 minus 18 16ৰ পৰা 2 গল 14 হল তাৰ পিছত আমি এইফালে লিখিছো 8 minus 18ৰ পৰা 14 গল এইটো ব্ৰেকেটৰ কাম কৰিম 4 18ৰ পৰা 4 গল 4 গতিকে আমাৰ এনসাৰ হ'ব অপচন সি 4 হ'ব নিশ্চয় বুজি পাইছা গতিকে এইটো আমি কিহৰ কাম আগতে বাৰডালৰ কাম কৰিছো তাৰ পিছত চন্দ্ৰ বন্ধনী তাৰ পিছত কুটি বন্ধনী তাৰ পিছত বড় বন্ধনী মানে থাৰ্ড ব্ৰেকেটৰ কাম কৰিছো গতিকে এনেকুৱা ব্ৰেকেটৰ আমি কেনেকৈ কাম কৰিম এনেকুৱা কোৱেশ্চন এটা আহে প্ৰতিবাৰে আমি দেখিছো কেতিয়াবা কি হয় ইয়াতে এই সৰল কৰাটোত কি থাকে
প্লাস মাইনাস একেলগে থাকে হৰণ এইটো কিন্তু এইবাৰ কি আহিছে এইটো আটাইকেইটাই মাইনাস চিন আছে কিন্তু গোটেইকেইটা বন্ধনী আছে তিনিটা বন্ধনী আৰু আমাৰ যিডাল বাৰ ওপৰত এইডাল আছে নিশ্চয় বুজি পাইছা তোমালোকৰ কিবা থাকিলে খোজা থাকিলে আমাক কমেন্ট কৰি জনাবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ